সকলোকে নমস্কাৰ জনাইছোঁ। মোৰ নাম পিংকু পেগু, উপজেলা জিলা লখিমপুৰ। আৰু ইয়াতে মানে গভৰ্ণমেণ্ট মিছন তাতে কৰ্মৰত। আজি নিমবাৰী আদৰ্শ অংগনবাদী কেন্দ্ৰৰ আমাৰ সন্মানীয় অংগনবাদী কৰ্মী বিষয়ববীয়া বাইদেউসকল আৰু এই অংগনবাদী কেন্দ্ৰৰে আমাৰ সন্মানীয় অভিভাৱকসকল, ভাইটি ভণ্টিসকল, মাইনাসকল, কণমানিসকল, সকলোকে নমস্কাৰ জনাই আমি কাৰ্যসূচী এটাৰ কাৰণে সকলোৱে গোট খাইছোঁ। প্ৰথমতে আমাৰ সন্মানীয় বাইদেউসকলক ধন্যবাদ দিব লাগিব এনেকুৱা এটা সুযোগ দিয়াৰ কাৰণে, আৰু আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ এনেকুৱা এটা সুযোগত এই অনুষ্ঠানত মানে আপোনালোকে সহযোগ কৰাৰ কাৰণে। আৰু এই সজাগতাৰ কাৰণে আমি আচলতে সকলোৱে একেলগে গোট খাইছোঁ। সজাগতাটোৰ নাম শিক্ষা, পৰিৱেশ, শান্তি আৰু ঐক্য। লগতে আমি বৃক্ষৰোপণ গছ পুলি ৰুম। বকুল গছ এজোপা এখন বিদ্যালয়ৰ এখন অনুষ্ঠানৰ প্ৰাংগণতে আমি ৰুম, যাতে এই অনুষ্ঠানটো আৰু সেউজীয়া হওক, আৰু ধুনীয়া হওক, আৰু উজ্জ্বল হওক, ভৱিষ্যত আৰু ভাল হওক, তাৰে উদ্দেশ্যলৈ প্ৰকৃতিয়ে নিশ্চয় আশীৰ্বাদ কৰিব। লগতে আমি কিছুদিন আগতে বিশ্ব পৰিৱেশ দিৱস পালন কৰিছোঁ, বিশ্ব য়োগা দিৱস, হয়নে নাই? আৰু তেনেকুৱা আমাৰ নানা ধৰণৰ দিৱস থাকে। আজি ইণ্টাৰনেশ্যনেল ডে অফ কপাৰেটিভ বুলি কয়। আজি সমবায়ৰ দিন মানে বিশ্ববাসী এতিয়া সমবায় সমিতি বুলি থাকে নহয় আমাৰ জেগাই জেগাই। আৰু আমাৰ যেনেকুৱা আমুল তাজা খাওঁ আমি, গাখীৰ আমুলৰ নানা ধৰণৰ আমাৰ আইচক্ৰীম, গাখীৰ, ঘিয়ে হওক বা অন্যান্য তেনেকুৱা বাটাৰে হওক, এইবোৰ আমি খাওঁ। এইবোৰ চব সমবায়ৰ যিখিনি তেওঁলোকে এটা গুজৰাটত এখন গাঁও আছিলে, তাত তেওঁলোকে কেইজনমান ব্যক্তিয়ে মিলি মেলি আমি সকলোৱে বিজনেছ এটা ষ্টাৰ্ট কৰোঁ। মানে অকল এজনৰতো ইমান পইচা নাথাকে, ইয়াৰ পৰা কেইটকামান, এজনৰ পৰা কেইটকামান, চবেই মিলি মেলি এটা বেপাৰ এটা আৰম্ভ কৰিছোঁ। তেনেকৈ গৈ গৈ আজি বিশ্বৰ ভিতৰত মানে একদম শীৰ্ষস্থানত মানে আমাৰ আমুল বেপাৰটো আছে। এইটো ভাৰতৰ বাহিৰতো মানে এইটো বেপাৰটো চলি আছে। ইয়াৰ ফলত বহুত ৰাইজৰ মানে উপকৃত হৈছে, বেপাৰ বাণিজ্য, স্বাৱলম্বী, বহুত চাকৰিও পাইছে। তেনেকুৱা আমি সেইকাৰণে মানে তোমালোকে মানে বিশেষকৈ ল'ৰাসকলক কৈছোঁ মানে তোমালোকে ভৱিষ্যতে ডাঙৰ হ'লে তেনেকৈ মানে সৰু সুৰাকৈ বিজনেছটো ষ্টাৰ্ট কৰি ডাঙৰ কৰিব পাৰিব। কাৰণ সকলোৰে ইমান পইচা নাথাকে, এজন অলপ কৰি হয়নে নাই? যেনেকৈ বৰষুণৰ পানীটো টোপাল গৈ কিনে ডাঙৰ এটা সাগৰ হৈ যায় মানে কথাটো তেনেকুৱা। সেইকাৰণে আজিৰ দিনটো গোটেই বিশ্ববাসীয়ে পালন কৰিছে। আৰু আজি বন মহোৎসৱ, আজি মানে 1 জুলাইৰ পৰা মানে 7 জুলাইলৈ প্ৰত্যেক বছৰে আমাৰ ভাৰতত বন মহোৎসৱ পাতে। দিল্লীত কি হয় অকণমান এই দিনটোৰ বিষয়ে আছে তোমাৰ আগতে এইফালে বন মহোৎসৱটো কিয় পালন কৰা হয়? আজি এতিয়া আমাৰ মৌচুমী আহি আছে, বতাহ মৌচুমৰ ছিজন হয়, গছ গছনি এতিয়া ফল মূল লাগিছে হয়নে নাই, পাত ধৰিছে বা আমাৰ খেতিৰ ছিজন হয়নে নাই? এতিয়া হাবি জংঘল নাথাকিলে আমিও জীয়াই থাকিব নোৱাৰিম। সেইকাৰণে এইবোৰ বচাবৰ কাৰণে জীৱ জন্তু, চৰাই চিৰিকটি, গছ বচাবৰ কাৰণে এই বন মহোৎসৱটো 1 জুলাইৰ পৰা 7 জুলাইলৈ প্ৰত্যেক বছৰে মানে পালন কৰা হয়, যাতে আমি গছ নহ'লেতো জীয়াই থাকিব নোৱাৰিম। এইখন অঞ্চলত খুব এটা ধুনীয়া পৰিৱেশ, এই গছৰ তলত থাকিলেতো বেলেগ জেগাত যাবলৈ মন নাযায়। কাৰণ এইটো এটা ডাঙৰ বৃহৎ আহঁত গছ আমি দেখা পাইছোঁ, খুব লাকি, চব জেগাত এইটো পোৱা নাযায়। বহুত আমাৰ হিন্দু ধৰ্মতো বহুতখিনি ইয়াৰ মানে অৱদান আছে। আৰু এই 24 ঘণ্টা অক্সিজেন দিয়ে। কিছুমান এই গছবিলাক 24 ঘণ্টা অক্সিজেন নিদিয়ে, এই কিন্তু 24 ঘণ্টা দিয়ে। ইয়াৰ তলত আপুনি 24 ঘণ্টা থাকিলেও ন প্ৰব্লেম। ইয়াৰ নানা ধৰণৰ পেটৰ সমস্যা, বেমাৰৰ পৰা মুক্তি দিয়ে। সেইকাৰণে এজোপা গছে গোটেই এৰিয়াটোত দখল মানে কভাৰ কৰে, কণ্ট্ৰল কৰে। এইটো ডাঙৰীয়া বোলে, সেইকাৰণে আমি গম মানে সেইকাৰণে ৰাইজে মানে পূজা কৰে। ইয়াত বহুত চৰাই চিৰিকটি আছে, কিন্তু এই গছজোপা কিজানি আমাতকৈ বয়সত ডাঙৰ হ'ব। এইজোপা কিন্তু কাটিম বুলি ক'লে আধা ঘণ্টা মানে অকল 5-10 মিনিটতে কিন্তু বয়সত আমাতকৈ ডাঙৰ। গছ এজোপা ডাঙৰ কৰি কিমান সময় লাগে। সেইকাৰণে আমি গছ কাটিব নালাগে, গছ ৰুবহে লাগে। আমাৰ সন্মানীয় বাইদেউসকলকো, অভিভাৱকক আপোনালোকে তেনেকৈ মাজে সময়ে ক'ব, তেওঁলোকে ইয়াৰ মিটিং মতা নকৰে। গছ আৰু সৰু ল'ৰা ছোৱালীক তেনেকৈ আপোনালোকে শিক্ষাদান দিয়ক প্ৰকৃতিৰ ওপৰত। গছ নাথাকিলে কোনো মানুহে জীয়াই থাকিব নোৱাৰে। যিটো গৰম পৰিছে, আৰু এই চাওকচোন এই গছৰ যিটো চাউণ্ড, বেলেগ গছৰ এইটো চাউণ্ডটো নাথাকে, খুব ভাল লাগে, আমনি নালাগে বেছি তেনেকুৱা। সেইকাৰণে আমি গছ বচাব লাগিব, চৰাই চিৰিকটি মৰম কৰিব লাগিব। তেওঁলোক নাথাকিলেতো আমি চৰাই পোক-পৰুৱাবিলাক খাই দিব লাগিব, চৰাই গছটো ৰুৱে, এনেকুৱা নানা ধৰণৰ পলিথিন। গছ নাথাকিলে বৰষুণো নাহে, গছ থাকিলে পানী থাকিব, গছ থাকিলে মানুহ নাথাকিব, জীৱও নাথাকিব, একো নাথাকিব।
সেইকাৰণে সেইবোৰৰ প্ৰতি আমি লক্ষ্য ৰাখি সকলো বাৰ্থডেবোৰত এতিয়া বা প্ৰত্যেক বছৰে গছ পুলি ৰুব লাগে, গছ কাটিব নালাগে। আৰু আটাইতকৈ ডাঙৰ কথা, গছ নহ'লে আমি ঘৰ বনাব পাৰিম নেকি? গছ নহ'লে আমি ৰাস্তা বনাব পাৰিম নেকি? তেনেকৈ আমি কিবা বেলেগ কৰিব পাৰিম নেকি ভাবি উলিয়াব লাগে। আজিকালি গছ নহ'লেও মানে গছ নাকাটিলেও মানে দৰ্জা খিৰিকী বনাব পাৰে, ফাৰ্নিচাৰ যে ওলাইছে। তেনেকুৱা আমি বেলেগ বেলেগ কথা ভাবিব লাগিব মানে। এই গছটো কাটি মেলি ফাৰ্নিচাৰ বনাম, ঘৰ বনাম বুলি ভাবিব নালাগে। বেলেগ উপায় আছে নেকি ভাবিব লাগিব। নৱগাঁৱতে নাটক গুৱাহাটীত হয় আৰু এই বাগানীয়া অঞ্চলত বহুত শিক্ষাটো পিছ পৰি আছে। অকল আমি বাগানতে হাজিৰা কৰিব যাম নেকি? অকল পাত পুলিয়ে থাকিল নেকি গোটেই জীৱন? কোৰ মাৰিয়ে থাকিল নেকি? সেইবোৰ ভাল লাগে। এতিয়া ৰ'দে বৰষুণে সকলোৰে অভিভাৱক এতিয়া বাগানত কাম কৰে। কিয়? তেওঁলোকে নপঢ়িলে, স্কুল থাকিও নাযায়, ৰাস্তাত ঘূৰি ফুৰি থাকে। এতিয়া তোমালোকে স্কুলত নোযোৱাকৈ মানে কি বেলেগৰ ঘৰত হাজিৰা কৰিব মন আছে নেকি? যদি মন নাই কি কৰিব লাগিব? পঢ়িব লাগিব, বিদ্যালয়লৈ সদায় যাব লাগিব। নগ'লে কিন্তু উপায় নাই, আমি আকৌ বাগানতে ৰ'দে ৰ'দে কাম কৰিব লাগিব। তেতিয়া বাগানৰ মেনেজাৰেতো কাম নকৰিলেতো পইচা দিব। বেলেগৰ ঘৰত হাজিৰা কৰিব যেতিয়া যাব, কাম নকৰিলে পইচা দিব জানো? বেলেগৰ গালি শুনি শুনি ৰ'দে ৰ'দ দিছে, বৰষুণ দিছে বোলে জিৰণি ল'লে, কিয় জিৰণি লৈছে? কাম কৰ। কিন্তু তোমালোকে যদি পঢ়া শুনা কৰা, অফিচাৰ হ'ব পাৰিবা, ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰে, মাষ্টৰ হ'ব পাৰিবা, সমাজৰ কাম কৰিব, তেতিয়াতো তোমাক কোনো অৰ্ডাৰ দিব নোৱাৰে, এই ৰ'দত কাম কৰি বুলি ক'ব পাৰিব জানো? সেইকাৰণে আমি স্কুল যাব লাগিব, বিদ্যালয় যাব লাগিব। অকল বাগানৰ ভিতৰতে চিকাৰ কৰি থাকি ঘূৰি ফুৰি য'তে ত'তে দৌৰ কৰি থাকিলে নহয়। মই বহুত দেখিছোঁ, মাজে মাজে মই আহি থাকোঁ মানে এই ঘৰৰ পিছফালৰ ল'ৰা ছোৱালীক মই পঢ়াইছোঁ। তাতো কিছুমান ল'ৰা ছোৱালী সৈতে চিনাকি ওলাবই চাগে। কাৰোবাক ইলেক্ট্ৰিকেল পঢ়াইছিলোঁ নাই? এই আছে নাই? তুমি চিনি পাইছা নহয়? অঁ, তেনেকুৱা আমি মাজে মাজে আহোঁ মানে, টিউশ্যন ফ্ৰী টিউশ্যনো কৰি থাকোঁ। তেনেকুৱা কথাটো সেইকাৰণে চিনাকি বা আৰু আটাইতকৈ ডাঙৰ কথা হ'ল অংগনবাড়ী চেণ্টাৰটো বহুত গুৰুত্বপূৰ্ণ শিক্ষা অনুষ্ঠান। এইটোহে জীৱনৰ প্ৰথম শিক্ষা অনুষ্ঠান। আৰু ইয়াত বাইদেউতে হাগা মোটা চাফ কৰি মানে চব কুচ কৰি ল'ৰা ছোৱালীক কণ্ট্ৰল কৰিবলগীয়া হয়। আৰু কাৰণ ঘৰত আমাৰ ভাইটি এটা ভণ্টি এটা থাকিলে কিমান মাথা গৰম হয়, মাকে চিঞৰি থাকে। কিন্তু ইয়াত মানে বহুত ষ্টুডেণ্ট থাকে, কিমান মানে টেনশ্যন হ'ব লাগে। কিন্তু বাইদেউহঁতেতো তেনেকৈ যিমান গভৰ্ণমেণ্ট ফালৰ পৰা যিটো সুবিধা দিব লাগে সেইটোতো পোৱাই নাই, তোমালোকে গমেই নোপোৱা হয়। সেইকাৰণে বাইদেউহঁতৰ কথা সদায় পাহৰি তোমালোক যোনে কলেজ লেভেলত পঢ়িলে কি হ'ব? ইয়াত এফৰ আপেল ইয়াতে শিকিছে। সেইকাৰণে বাইদেউহঁতক তোমালোকে পাহৰিব নালাগিব। চবেইতো ইয়াতে আমি কৰিছিলোঁ ন? সেইকাৰণে বাইদেউহঁতক সদায় শিক্ষাগুৰু গুৰু হিচাপে মানিব লাগে ভৱিষ্যতে। আৰু এই বিদ্যালয়টোৰ কাৰণে তোমালোকে ডাঙৰ মানুহৰ কিবা এটা ফাণ্ড লগাই মেলি বাউণ্ডাৰী ৱাল নাই, ইয়াত জেনেৰেটৰ এটা দিলে পঢ়িলেহে পাৰিব ন? হাজিৰা কৰিতো তুমি দিব নোৱাৰিবা। সেইকাৰণে ভাল মানুহ হওক, ডাঙৰ মানুহ হওক, আমাৰ সন্মানীয় বাইদেউসকলক ভাল কৰে এই এৰিয়াটো, এই এলেকাটো মানে উন্নত তেতিয়াহে আপোনালোকৰ অৱদান থাকিব লাগিব। আপোনালোকে ঘৰৰ পৰা ল'ৰা ছোৱালীক লৈ আনি মেলি আপোনালোকেতো ঘৰে ঘৰে গৈও সজাগতা দিয়ে, ভেকচিনেশ্যনৰ কাম কৰে, বহুতখিনি কাম কৰে। আপোনালোকক ধন্যবাদ দিব লাগিব। আমাৰ সন্মানীয় অভিভাৱকসকলেও মানে সেইটো জনা উচিত। মোৰ ল'ৰাটোক মই ডাঙৰ মানুহ বনাম, মোৰ ল'ৰাটোক মই বাগানত পাত তুলিব নপঠিয়াম, মোৰ সন্তানক মই ডাঙৰ মানুহ বনাম, অফিচাৰ বনাম, নেতা বনাম, শিক্ষিত মানুহ বনাম, ভাল মানুহ বনাম, সমাজটো যাতে আগুৱাই লৈ যাওঁ। নহ'লে মানে আপোনালোকে যদি ভাবে মোৰ বাগান ল'ৰাটো এই ক'ৰবাত ড্ৰেইনত কাম কৰি থাকোঁ, বেলেগৰ হাজিৰা, এনেকৈ ভাবিব নাপায়। ডাঙৰ মানুহ হ'বলৈ শিক্ষাৰ জৰিয়তে, শিক্ষা নাথাকিলে চব নিশ্চয়। সেইকাৰণে আমি প্ৰকৃতি বচাব লাগিব, গছ পুলি ৰুব লাগিব, স্কুলো যাব লাগিব, ভাল মানুহ হ'ব লাগিব, হয়নে নহয়? ঠিকে আছে, সকলোকে বহুত বহুত বাইদেউ কিবা ক'ব নেকি? অঁ, তাতে ইনষ্ট্ৰাকশ্যন তাত দিয়া ইনষ্ট্ৰাকশ্যন। আমাৰ ছাৰজনহঁতে ইমান ধুনীয়াকৈ আমাৰ পৰিৱেশৰ বিষয়ে আমাৰ শিক্ষাৰ বিষয়ে আৰু আমাৰ গোটেইখিনি আমাক লৈ পেলাই শিক্ষা মানুহ কেনেকৈ থাকিব লাগে গোটেইখিনি ধুনীয়াকৈ ইমানখিনিকৈ বুজাই দিছে। ইমান কম সময়ৰ ভিতৰত আমি নথৈ আনন্দিত হৈছোঁ। আৰু তেনেকৈ মাজে সময়ে আমাৰ ছাৰজনে যাতে আৰু সজাগতামূলক তেনেকুৱামূলক সভা যদি কয় আমি আহ্বান কৰি পেলাই তেওঁলোকক আমি মাতিম। আৰু আমি সুখী হৈছোঁ, আনন্দিত হৈছোঁ আৰু বহুত ভাল লাগে। আৰু তেখেতলৈ আমি আমাৰ গোটেই অংগনবাড়ী ফালৰ পৰা আৰু নিমবাৰী মডেল অংগনবাড়ী কেন্দ্ৰৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।
এই পিছফালে আজি নিদিলেও চলি যাব 2-3 দিনলৈ নিদিলেও চলি যায় ঠিকে আছে বাৰু নাই যাওঁ আমাৰ আকৌ বস্তা